আমাৰ যিখিনি এজেন্ডা আছে আজি আপোনালোকে দেখা পাইছে যে গৃহমন্ত্ৰী ডাঙৰীয়াই সংসদ আৰু অসমত আহি কেইটামান বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব সহকাৰে কৈছে যে এটা এভিকশন চলি থাকিব তাৰ মানে অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে বহু সময়ত অসমত এটা কথা ওলোৱা হয় যেটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে প্ৰধানমন্ত্ৰীয়ে গম পায়নে নাপায় গৃহমন্ত্ৰীয়ে গম পায়নে নাপায় এনেকুৱা কথা কিছুমান সাৰ্কুলে কেতিয়াবা ওলাই দিয়ে কালি গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু তেওঁলোকে আমাক সকলো প্ৰকাৰে সহায় কৰিব যে আমি যাতে ইয়াক লজিক্যাল কনক্লুজন অৰ্থাৎ শেষ টুকুৰা মাটি উদ্ধাৰ নকৰালৈকে আমি যাতে চলাই যাব পাৰো দ্বিতীয়তে অসমৰ ৰাজনেতাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক সংসদতো গৃহমন্ত্ৰীয়ে কৈছে সাধাৰণতে সংসদত ভুল তথ্য দিলে এফেক্টেড মানুহজনে প্ৰিভিলেজ মোচন দিব লাগে এইটো আপুনি মোৰ বিষয়ে ভুলকৈ কৈছে সংসদতো কোনো প্ৰিভিলেজ মোচন দিয়া নাই আৰু যোৱাকালিও গৃহমন্ত্ৰী ডাঙৰীয়াই তাক ৰিপিট কৰিছে তাৰ পৰা আপোনালোকে অনুভৱ কৰিছে যে বিষয়টো কিমান এটা সিৰিয়াস হ'ব পাৰে ইমান দিন অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিল ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদৰ ভিতৰে বাহিৰে পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰাৰ পৰা এইটো কথা আমি অনুভৱ কৰিম যে নিশ্চয় বিষয়টোত যথেষ্ট সিৰিয়াসনেস আছে আমাৰ যিখিনি এজেন্ডা আছে আজি আপোনালোকে দেখা পাইছে যে গৃহমন্ত্ৰী ডাঙৰীয়াই সংসদ আৰু অসমত আহি কেইটামান বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব সহকাৰে কৈছে যে এটা এভিকশন চলি থাকিব তাৰ মানে অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে বহু সময়ত অসমত এটা কথা ওলোৱা হয় যেটো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে প্ৰধানমন্ত্ৰীয়ে গম পায়নে নাপায় গৃহমন্ত্ৰীয়ে গম পায়নে নাপায় এনেকুৱা কথা কিছুমান সাৰ্কুলে কেতিয়াবা ওলাই দিয়ে কালি গৃহমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে উচ্ছেদ অভিযানত ভাৰত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আছে আৰু তেওঁলোকে আমাক সকলো প্ৰকাৰে সহায় কৰিব যে আমি যাতে ইয়াক লজিক্যাল কনক্লুজন অৰ্থাৎ শেষ টুকুৰা মাটি উদ্ধাৰ নকৰালৈকে আমি যাতে চলাই যাব পাৰো দ্বিতীয়তে অসমৰ ৰাজনেতাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক সংসদতো গৃহমন্ত্ৰীয়ে কৈছে সাধাৰণতে সংসদত ভুল তথ্য দিলে এফেক্টেড মানুহজনে প্ৰিভিলেজ মোচন দিব লাগে এইটো আপুনি মোৰ বিষয়ে ভুলকৈ কৈছে সংসদতো কোনো প্ৰিভিলেজ মোচন দিয়া নাই আৰু যোৱাকালিও গৃহমন্ত্ৰী ডাঙৰীয়াই তাক ৰিপিট কৰিছে তাৰ পৰা আপোনালোকে অনুভৱ কৰিছে যে বিষয়টো কিমান এটা সিৰিয়াস হ'ব পাৰে ইমান দিন অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিল ভাৰতৰ গৃহমন্ত্ৰীয়ে সংসদৰ ভিতৰে বাহিৰে পাকিস্তানৰ সম্পৰ্কৰ কথা উল্লেখ কৰাৰ পৰা এইটো কথা আমি অনুভৱ কৰিম যে নিশ্চয় বিষয়টোত যথেষ্ট সিৰিয়াসনেস আছে